নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাব খুজিছোঁ মোৰ আপোন গাঁওখন, যিখন গাঁৱত মই জন্ম হৈ শৈশৱ কৈশোৰ পাৰ কৰিছোঁ। সেই গাঁওখন আপোনালোকে হয়তো বহুতে জানে, কিন্তু বহুতে নাজানে। মোৰ ঘৰ মাজুলীৰ কোটাই নাহৰণি গাঁৱত, আৰু কৰ্মসূত্ৰে মই যোৰহাটত বৰ্তমান স্থায়ীভাৱে থাকিবলৈ ল'লোঁ। আৰু আজি আহিলোঁ গাঁৱৰ ঘৰলৈ, ভাবিলোঁ আপোনালোকক আমাৰ গাঁওখনৰ সামগ্ৰিক পৰিৱেশ, আমাৰ গাঁওখনৰ মানুহৰ জীৱনশৈলী আপোনালোককো দেখাওঁ। চাৰিওফালে কেৱল প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ গাঁওখন, আৰু অধিক সংখ্যক মানুহে আমাৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। কৃষিৰ লগতে বিভিন্ন ধৰণৰ গৰু ছাগলী পশুপাল কৰি আমাৰ গাঁৱৰ মানুহখিনি তেনেধৰণে জীৱন নিৰ্বাহ কৰে। বিভিন্নজনে ব্যৱসায় ক্ষেত্ৰৰ লগতো জড়িত হয়। গতিকে আপোনালোকক আজি আমি আমাৰ গাঁওখনৰ এই প্ৰাকৃতিক পৰিৱেশ আৰু গাঁৱৰ জীৱনশৈলী কিছু দেখুওৱাৰ চেষ্টা কৰিম। এইভাগ আমাৰ গাঁৱৰ নামঘৰ। ইয়াতেই গাঁওখনৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আধ্যাত্মিক চৰ্চা কৰে। গুৰুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ মানসেৰে গুৰুজনাৰ বিভিন্ন সৃষ্টিৰাজিক ইয়াতেই চৰ্চা কৰা হয়। এনেদৰে সন্ধিয়া হোৱাৰ লগে লগেই দবাৰ শব্দই গাঁওখনক যেন জগাই তোলে। সন্ধিয়া হ'ল, সকলোৰে ঘৰে ঘৰে প্ৰাৰ্থনা কৰাৰ সময় হ'ল। এইখন আমাৰ গাঁৱৰ একমাত্ৰ শিক্ষানুষ্ঠান কোটাই নাহৰণি প্ৰাথমিক বিদ্যালয়। গাঁওখনৰ জ্যেষ্ঠসকলৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1973 চনত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়তেই পঢ়ি বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এইটো কোটাই নাহৰণি গাঁৱৰ অংগনবাড়ী কেন্দ্ৰ। এনেদৰে গাঁওখনৰ জীয়ৰী বোৱাৰীসকলে তাঁতৰ শালত সপোন ৰচে। বিহুৱানখন বৈ তেওঁলোকে আপোনজনক বিহুৱান উপহাৰ দিয়াৰ লগতে মাজুলীৰ এক নিয়ম, ঘৰলৈ আলহী আহিলে একোখনকৈ বিহুৱান উপহাৰ দিয়া। এনেদৰে আনক উপহাৰ দিয়াৰ লগতে তাঁতশালৰ জৰিয়তে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ গাঁৱৰ যুৱতী মহিলাসকল। গাঁৱৰ বিভিন্নজনে এনেদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ প্ৰয়াস কৰিছে। আবেলি হোৱাৰ লগে লগে নিজৰ পুখুৰীত এনেদৰে মাছৰ বাবে কেইটামান খাদ্য দলিয়াই দি মাছৰ খেলা চাই আনন্দ লাভ কৰে গাঁওখনৰ পুৰুষ মহিলাসকলে। এয়া কঠীয়াতলিত গাঁৱৰ ৰোৱনীসকলে কঠীয়া তোলা আৰম্ভ কৰিছে। এয়া টোপোলা টোপোলাকৈ বৰা, জহা, শালি, লাহি বিভিন্ন ধৰণৰ কঠীয়া ৰুবৰ বাবে সাজু কৰি তুলিছে। এইখন আমাৰ গাঁৱৰ সন্মুখভাগৰ সুবিশাল এখন পথাৰ। এইখন পথাৰতেই গাঁওখনৰ পুৰুষ মহিলাসকলে কেঁচা ঘাম মাটিত পেলাই শাওনৰ পথাৰ সেউজীয়া কৰিবলৈ প্ৰস্তুত হৈছে, আৰু আঘোণত বুটলিব সোণগুটি। এই যে দেখিছে বাৰীবোৰ, এনেকৈ আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰৰ বাৰীবোৰ এনেদৰে তামোল, আম, কঁঠাল, বিভিন্ন ফল মূলৰ গছেৰে ভৰপূৰ। আৰু এয়া চাওক আপোনালোকে, প্ৰতিজোপা তামোলত জালুক আছে, পাণ আছে, আৰু এনেদৰেই আচলতে প্ৰতিজোপা গছত আমাৰ পাণ জালুক লগাই নিজে ঘৰৰ বস্তু খোৱাৰ লগতে এইখিনি বিক্ৰী কৰিও আচলতে দুটকা ইনকম কৰিব পাৰে। এইখন এখন অতি সুন্দৰ বাৰী। চাওক এইফালে এয়া কঁঠাল লাগি আছে গছত, লমালম এয়া কঁঠাল লাগি আছে। আৰু সেইফালে যদি অলপ দূৰলৈ চাই আপোনালোকে দেখিব এইজোপা আপোনাৰ এজোপা কৰ্দৈ গছ আছে। কৰ্দৈ গছৰ কাষতে এজোপা আপোনাৰ জলফাই আছে। মুঠতে এইখন এখন বাৰী, আপোনাৰ ইয়াত আচলতে নথকা বস্তু একোৱেই নাই বুলিব পাৰি। এয়া এনেদৰে অতি দীঘলকৈ পদূলিটো তেখেতসকলৰ ইয়াত সোমাই গৈছে। পদূলি সোমাই আপুনি দেখিব নাৰিকল গছ আছে, আৰু এইটো দূৰত দেখিছে এনেকৈ আচলতে আমাৰ গাঁৱৰ ঘৰবোৰ এনেদৰে দীঘল দীঘল পদূলি, দুইফালে গছ গছনি, তামোল, নাৰিকল, কল এইবিলাকেৰে ভৰপূৰ। আৰু এইফালে এইখন চাওক, এইখন এখন নেমুৰ বাগান। নেমুৰ বাগান আছে, নেমুৰ গছ ইয়াতে
বহুত নেমু লাগি আছে আৰু এই নেমুসমূহ বিক্ৰী কৰিও 2 টকা কৰিব পাৰে। আচলতে গাঁৱত আমাৰ গাঁৱৰ মানুহে কিনি খাব লগা নহয়েই, কাৰোবাৰ ঘৰত যদি নাইও তেওঁলোকে ওচৰ চুবুৰীয়াৰ পৰা বিচাৰিলেই পায়, আচলতে কিনি খাব নালাগে। ইয়াৰ নেমুৰ মাজত কল আছে আৰু প্ৰতিজোপা তামোলত আপোনালোকে চাওক, প্ৰতিজোপা তামোলত পাণ, জালুক ইত্যাদিয়ে একদম সুন্দৰকৈ ভৰপূৰ হৈ আছে। এইখন এখন গাঁৱৰ সেউজীয়াৰ মাজত এখন সুন্দৰ ঘৰ। চাওক, এনেদৰে আচলতে আমাৰ গাঁৱৰ মানুহে জীৱন নিৰ্বাহ কৰে। চোতালত এজোপা ধুনীয়াকৈ আমলখি আছে, আমলখিৰ ঘৰত মুঠতে আম, কঁঠাল, নাৰিকল, আপোনাৰ কৰ্দৈ, সকলো ধৰণৰ বগৰী, এজোপা এইফালে বগৰী আছে। বগৰী মুঠতে মই এখন গাঁও দেখাইছোঁ আচলতে। আৰু এইফালে চাওক, আপোনাৰ এইফালে বাৰীত যদি আঁতৰলৈ চাই, এইফালে আপোনাৰ এয়া জিকা, তাৰ লগত ৰহৰ মাহৰ গছ এয়া অতি সুন্দৰকৈ আছে। আৰু এই ঘৰৰ ওচৰত আপোনালোকে এটা গাঁৱৰ পৰিৱেশত এটা সুন্দৰ ভঁৰাল পাব। এয়া চাওক, অতি সুন্দৰকৈ ভঁৰাল, আৰু ভঁৰালত আপোনালোকে দেখিছে ধান ভৰ্তি হৈ আছে। এইটো আপোনাৰ দুকুঠলীয়া এটা ভঁৰাল। আমাৰ ইয়াত আচলতে গাঁৱত ধান মাৰি নথয়, এনেধৰণে পথাৰৰ পৰা আনি জাপি থয় আৰু যেতিয়া প্ৰয়োজন হয় তেতিয়া মৰণা মাৰি ধানসমূহ হেৰি কৰা হয়। আৰু তলত এয়া দেখিছে সম্বল, যিখিনি খেতিৰ কাৰণে বা আপোনাৰ গৰু ছাগলী ঘাঁহ কাটিবৰ কাৰণে বাৰিষা কালত দৰকাৰ হয়, এখন নাও আছে। আৰু এইফালে আপোনাৰ ঠেলা, যাৱতীয় গোটেইখিনি বস্তুৱে পাব। আৰু সিফালে আপোনাৰ সেয়া মাছ ধৰা সামগ্ৰী ইয়াত আপোনাৰ ৰাখিছে। এনেদৰে আমাৰ গাঁৱৰ মানুহে আচলতে জীৱন নিৰ্বাহ কৰে। এই পিছফালেও যদি এইফালে চাই, এইফালে আম গছ দেখিব, আপোনাৰ বৰটেঙা আছে, ৰবাব টেঙা, অমিতা, আৰু ইফালে তাৰ পিছফালে আপুনি দেখিব বাঁহ। মুঠতে শস্য মৎস্য নদন, যিটো শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, ক'ত পাতল সৰা। আপুনি আমাৰ গাঁৱলৈ যদি আহে এই পৰিৱেশ দেখিবলৈ পাব। আপোনালোকে দেখিছে ককাজন, এই ককা আচলতে 90ৰ ঊৰ্ধৰ এজন ব্যক্তি, প্ৰায় 100 বছৰে হ'ব হ'ল। কিন্তু এনেদৰে চক এজন উঠাম ডেকাৰ দৰে কোৰ লৈ আজি কোৰ চফা কৰি আছে। আপুনি বাৰীখন যদি চাই, বাৰী দেখিছেনে, ককাই অতি চাফ চিকুণকৈ ৰাখিছে। নেমু গছ আছে, নেমু গছৰ তলৰ একদম সুন্দৰকৈ ৰাখিছে। আৰু এনেদৰে আমাৰ গাঁৱত আজি এতিয়া 90 ঊৰ্ধৰ হ'ল ককাৰ, আজিৰ দিনত একো বেমাৰ আজাৰ নাই। এনেকৈ এজন সুস্থ ব্যক্তি হিচাপে আপুনি দেখিছে কোৰ লৈ সুদা ভৰিয়ে বাৰীত এনেকৈ ধৰণে কৰি আছে। ককা, এতিয়া আপোনাৰ বয়স কিমান হৈছে? এতিয়া প্ৰায় 100 বছৰ আছে। 100 বছৰ আছে। এনেদৰে একদম সদায় কাম বন কৰি থাকে? এনেকৈ আৰু এনেই বহি থাকিব নোৱাৰোঁ নহয়। নোৱাৰে। আৰু আপোনাৰ হেৰি, আপোনাৰ এইবোৰ বেমাৰ আজাৰ, জ্বৰ চৰ একো নহয়? জ্বৰ একো নহয়, খালি প্ৰেছাৰটো আছে। অঁ, প্ৰেছাৰটো হৈছে আজি বহুত দিনৰ পৰা। অঁ, প্ৰেছাৰটোহে দিগদাৰ কৰে। বেমাৰ কুমাৰ একো নাই, আৰু এক্সিডেণ্টবিলাকহে হৈ আছে। গাড়ীয়ে ঘূৰাই কিবা ভৰি বহে, কিবা কৰা। হয় হয়। এতিয়া আপুনি কেনেকুৱা দেখিছে? আপুনি ইমান ধুনীয়াকৈ বাৰীখন ৰাখিছে, আপুনি ইমান এতিয়াও এইটো বয়সত আপোনাৰ 100 বছৰ হ'ব হ'ল। আমিতোতো এতিয়া আজিৰ দিনত দেখিছোঁ আপোনাৰ 100 বছৰ মানুহ নাথাকেই। আপুনি এতিয়া কেনেকুৱা দেখিছে পৰিৱেশটো? আপোনালোকে মানে আপোনাৰ আগৰ দিনৰ যিটো আছিলে আৰু আজি আপোনাৰ পৰিৱেশটো কেনেকুৱা, কি দেখিছে? এই আগৰ পৰিৱেশন একোৱেই নাই, একোৱেই নাই। মুঠতে দিন চাপিল আৰু আমাৰ বয়সো হয় মানুহৰ 100 বছৰ যোৱাটো 50 বছৰ নাযাব। হয়, চবটো চমুচাকৈ আহিল আৰু। হয় হয়। আমাৰ দিনত যি আছিলে, ওখ মানুহ আছিলে। হয়, এইটো তাৰপিছত কটীয়া মানুহো আছে, হয় তেওঁ বুলি একদম পালন টাউনৰ ওখ মানুহ আছে। হয়। এতিয়া দেখিছোঁ এই বেঙেনা গছত গোটেই যোৱা আৰু পৰিৱৰ্তন হ'ব। হয় হয়। এতিয়া আপোনাৰ বয়সৰ মানুহ আছে নাই আমাৰ ওচৰৰ অঞ্চলত, ওচৰৰ গাঁওকেইখনত? আমাৰ গায়ন গাঁও, নেকেনিখোৱা, হয়, কলনী বাৰী, হয়, বাবুচলা মিচিং গাঁও, হয়। আৰু আমাৰ থকা সেইখিনি মোতকৈ ডাঙৰ মানুহ নাই আৰু কোনো। তাৰমানে ককাই আমাক কৈছে যে এই ওচৰৰ পাঁজৰে 5-6খন গাঁৱত ককাতকৈ আৰু ডাঙৰ মানুহ নাই। ককাই মানে চবতছে বয়সস্থ মানুহ। এই ককাৰ মানে এতিয়া ককাৰ মতেতো প্ৰায় 100 বছৰ ওচৰা ওচৰি বুলি কৈছে। গতিকে হ'লেও হৈছে ককাৰ বয়স। ককাৰ এতিয়া নাতি দেখিলে, গতিকে এনেদৰে ককাই কৰি আছে। আচলতে ককা আমাৰ গাঁওখনৰ বাবে এজন নমস্য ব্যক্তি, কিয়নো আমাৰ গাঁওখনৰ মূল অনুষ্ঠান আমাৰ আধ্যাত্মিক চিন্তা চৰ্চা কৰিবৰ কাৰণে, আধ্যাত্মিক চৰ্চা কৰিবৰ কাৰণে আমাৰ যিভাগ আমাৰ গুৰুগৃহ আছে, নামঘৰ, আৰু নামঘৰ ভাগ নিৰ্মাণৰ কাৰণে ককাই আমাৰ গাঁওখনক মাটি দান কৰিছে। আৰু তাৰোপৰি আমাৰ 2টা শিক্ষানুষ্ঠান আছে। এটা হ'ল আমাৰ কোটাই নাহৰণি প্ৰাথমিক বিদ্যালয়, আৰু এটা আছে আমাৰ কোটাই নাহৰণি অংগনবাদী কেন্দ্ৰ। সেই দুটাও ককায়ে নিজে মাটি দান দি পেলাই আমাৰ ইয়াতে অনুষ্ঠানটো গঢ়ি তুলিছে। আৰু নিজে আচলতে স্কুলখন নিজে বাঁহ কাটি, নিজৰ বাৰী বাঁহ দি, নিজৰ মাটি দি আচলতে গঢ়ি, আমিও সেইখন স্কুলৰ পৰাই পঢ়ি আজি এইটো পৰ্যায় পাইছোঁগৈ। তদুপৰি এতিয়া বৰ্তমান আমাৰ গাঁওখনৰ যিটো পানী যোগান, মানে গাঁওখনৰ চবেই য'ৰ পৰা পানী খাবলৈ পায়,
সেই পানী যোগানৰ যিটো মানে ইয়াত প্ৰকল্পটো বহিছে সেই পানী যোগানৰ গোটেই আঁচনিটো ককাৰ মাটিতে বহিছে সেইটো মানে ককাই দান দিছে সেইকাৰণে আমাৰ গাঁওখনৰ কাৰণে আচলতে অতি নমস্য ব্যক্তি গাঁওখনৰ প্ৰতিটো অনুষ্ঠানৰ কাৰণে ককাই দান দিছে আজিৰ দিনত আচলতে ককাৰ দৰে মানুহ পোৱাটো অতি বিৰল আৰু ককাই আচলতে গোটেই আমাৰ গাঁওখনৰ সৰু ডাঙৰ সকলোৰে লগত মিলি আচলতে সমাজখন কেনেকৈ আগবঢ়াই নিব পাৰি সেইটো চিন্তা চৰ্চা কৰে আমাক সদায় উপদেশ দিয়ে আৰু আমি তেনেদৰে ককাহঁতৰ নিচিনা উপদেশবোৰ লৈ আমিও আগবাঢ়ি গৈ আছোঁ আৰু গাঁওখনো আজি অতি সুন্দৰ হৈ গৈছে আপুনি এতিয়া সমাজৰ লগতো বহু দিনৰ পৰা জড়িত আপুনি পূৰ্বতেতো আমাৰ ইয়াত এতিয়া নামঘৰ হ'ল আগতে আপুনি গায়ন গাঁৱত আছিলে গায়ন আপুনি কেনেকৈ ধৰণে সমাজক সেৱা কৰিছিলে কি সমাজত কেনেধৰণৰ আপোনাৰ অৰিহণা আছিলে এই তাতো মই বহুত ৰান্ধনি আৰু দেউৰী হয় এনেকৈ পেলাই জড়িয়ত আছিলোঁ স্কুলবিলাকত জড়িয়ত আছিলোঁ হয় হাইস্কুল হয় এনেকৈ পেলাই আমাৰ ইয়াতো অঞ্চলতো এখন স্কুল স্থাপন কৰা হৈছিলে হয় সেইখন এতিয়াও মানে চলি আছে বাৰু হয় হয় আৰু হাইস্কুলখন হয় আৰু ৰাস ময়ে প্ৰধান গুৰিয়লা হয় হয় ময়ে মিটিঙত প্ৰস্তাৱ কৰি হয় ৰাসৰ আৰু হাইস্কুল হয় আমি সেইবোৰ বনোৱা হ'ল তাৰমানে আমাৰ অঞ্চলটোৰ ৰাস ভাওনা অনুষ্ঠান প্ৰতিষ্ঠান যিমান আছে সকলো লগতে ককা একচুৱেলি জড়িত আজিৰ দিনতো এতিয়া বয়স হৈছে তথাপিতো আজিও সকলোতে এক্টিভ হৈ ককা লাগি থাকে আৰু ককাহঁতৰ দৰে আচলতে চবেই আগবাঢ়ি আহিব লাগে সমাজখন তেতিয়া আমাৰ হেৰি হ'ব ককাই আচলতে কি আমাৰ মতে সাধু লগা বিভিন্ন কথা ককাই আমাক বিভিন্ন সময়ত কয় সেইখিনি আচলতে এতিয়া আপোনালোকক অতি কম সময়ৰ ভিতৰত ক'ব পৰা নাযাব আমি সাধু লাগিব কিন্তু ককাহঁতৰ এটা সঁচা কাহিনী আমাক কয় কেতিয়াবা আপোনালোকক তেনেকুৱা এটা ভিডিঅ' লৈ ককাৰ অকল সেই যিখিনি আমাৰ পৌৰাণিক কথা বতৰা আমাৰ সাধু লগা সেই কথাবোৰ আমি আপোনালোকক শুনোৱাৰ চেষ্টা কৰিম আৰু ককা যাতে আমাৰ গাঁওখনৰ চবতছে মানে মুধৰ খুঁটা হৈ এনেদৰে আমাক উপদেশ দি যাবলৈ ভগৱানে সুস্বাস্থ্যগৰাকী কৰি ৰাখক তাকে কামনা কৰিছোঁ ককা দীৰ্ঘায়ু হওক এইখন মোৰ আপোন ঘৰখন এই ঘৰখনতেই জন্ম হৈ গাঁৱৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ আপোন গাঁওখনৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুওৱাৰ প্ৰয়াস কৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চোৱা আৰম্ভ কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে ভৱিষ্যতৰ দিনত আমি আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহ পাওঁ ধন্যবাদ